প্ৰমোদ বৰাই এই 5 বছৰত পইচাটো এনেকুৱা মিসইউজ কৰিছে মানে আহি আছে গভৰ্ণমেণ্ট 2 মাহ পিছত 3 মাহ পিছত হলেও আহি আছে তেতিয়া মই দেখিব ই কিমান কোটি কোটি অকল সাপ্লাই কাম নকৰাকে আৰে আপুনি চাওকচোন ৰ মই কম এটো কি কয় ওএসডি না কি কয় মততে কনসালটেন্ট নিচিনা মানুহ আছে তাৰ লগত 12 জন না 20 জন এনেকুৱা সংখ্যাটো মই একজাক্ট 20-25 জন মান থাকিব লাগে তাৰমানে প্লেনিং কৰি আৰু কি হতে যেনেবা ৰাইজৰ মাজত কেনেকৈ যাব লাগে ৰাইজৰ মাজত কি কৰিব লাগে কেনেকৈ আগবাঢ়ি যাব লাগে এইবিলাক প্লেনিং কৰে ইহঁতক মাহত 1.5 লাখ 2 লাখ এনেকুৱা স্যালাৰি দিয়ে এটো কেনেকুৱা হিসাব কৰিব হি অডিটত এনেকুৱা হয় নাকি আমিতো নিজাও কোনবা দিল্লীৰ পৰা কোনবা চেন্নাইৰ পৰা এনেকুৱা মানুহ আনি পেলাই মই বিটিসি চলোৱা নাই এনেকুৱা প্লেনিং ৰাস্তাটো এনেকুৱা এইবিলাকত 1.5 লাখ 2 লাখ স্যালাৰি দি পেলাই ৰাখিছে আপুনি চেক কৰকচোন একবাৰ আচ্ছা এইবিলাক কেনেকৈ কোনবা আইএস অফিচাৰৰ 1.5 লাখ টাকা নাপায় স্যালাৰি পাগল নিচিনা কিন্তু এই মানে কনসালটেন্সি নামত মানে অবাবতে প্ৰমোদ বৰুৱাই কিছু পইচা খৰচ কৰিছে আছে আপুনি চেক কৰ আপুনি যে মাত্ৰ কলে যে এই 2-3 মাহৰ পিছত যেতিয়া আকৌ সরকার আহিব তাৰমানে কি আপুনি সরকার আহিলে এইবিলাক তন্ন আপোনাক দেখাই দিম মই ইহঁতে কিমান পইচাটো মিসইউজ কৰিছে সরকার ইলিগেল কেনেকৈ এই লিলি হোটেলত সরকার বনোৱা যায় আচ্ছা হা লিলি হোটেলত সরকার বনোৱা যায় আর ইয়াৰ পিছত আমি যেন হক এটো যেতিয়া নো কনফিডেন্স মোশন আনিছিল নো কনফিডেন্স এই মানে আপুনি ক'ব বিচাৰিছে একক বৃহৎ দল যেহেতু আপুনি আছিল আপুনি 17খন পাইছিল গতিকে ৰাজ্যপালে আপোনাক চৰকাৰ গঠন কৰিবলৈ সুযোগ দিব লাগিছিল কিন্তু আপোনাক নিদি সেকেন্ড পজিশনত থকা দলটো প্ৰথম আগুৱাই দিলে প্ৰথম এসেম্বলি হোৱা আগে একটা নিয়ম আছে মেজৰিটি দেখাব লাগে এই এসেম্বলিত হয় এটো হল বেলট পেপার ভোটিং দি হয় এটো বেলটৰ যোগেদি ভোটিং হ'ব লাগিছিল এটো সিস্টেমে হয় পুরা অল ইন্ডিয়া পুরা ওয়ার্ল্ডতে হয় এটো নকৰি পেলাই মুখেদি কৈ পেলাই হাত দাঙিব দিছে এটো ইলিগেল সরকার নয় কিছু কয় ইয়াতে তো এসেম্বলিত হাল্লা হুল্লা হোৱাটো আপোনালোকে ক্যামেৰাত দেখিছে না নাই মই নাজানো এইটো ইলিগেল এটো কাৰণে এই সরকারটো ইলিগেল আৰু ইয়াত মই কেনেকৈ যাম আৰু পিছত মই উপায় নাই যেহেতু সরকারটো বনালে লিগেল হোক ইলিগেল হোক সরকারটো বনালে এনেকুৱা ইমান ইলিগেল সরকার জবৰদস্ত কৰি আছে মই নাযাওঁ লাগিলে মই আমাৰ অপজিশনৰ লিডাৰ ঠিক কৰি পেলাই মই যাব দিম অপজিশন লিডাৰ মই দেৰাসাত বসুমতাই মই দিছে সি গৈ আছে মই কেনেকৈ যাম সরকারটো কেনেকা বনাই এই সিস্টেমতে আহা নাই ইয়াত কেনেকৈ যাম মই নহয় আপুনি 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 এটা বাৰু প্ৰতিবাদ সূচকভাৱে আপুনি নগল সেইটো মই মানি লৈছো কিন্তু আপুনিতো নিজেহে নহল বিৰোধী নেতা আপুনিতো দেৰহাজাত মুছাহাৰীক আপুনি দায়িত্বটো দিলে মই দেৰহাজাৰৰ দায়িত্ব দিছে তাৰমানে একেটেটো হল আপুনি নহল কি হল আপুনিতো বেলেগ এজনক দি দিছে মই দিছো আৰু 2 নম্বৰ কথা আপুনিতো দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলা মানুহ গতিকে আপুনি ধৰক এটা সমষ্টিটো আপুনি প্ৰতিনিধিত্ব কৰি আছিলেই সেই সমষ্টিটোৰ মানে যিবিলাক সমস্যা বা যিবিলাক কথা সেইবিলাকতো আপুনি উত্থাপন কৰিব লাগিছিল সেই সমষ্টিটোৰ সুখ দুখ আপুনি একো ক'ব নালাগে সরকারটোই ইলিগেল এই ইলিগেল সরকাৰৰ কি প্ৰশ্ন দিব মই একটাও প্ৰশ্ন জানা নাই মই সরকারে ইলিগেল এই ইলিগেল সরকারের মই কি আৰু প্রশ্ন উঠিব দিব লগা আছে তাৰমানে ইলিগেল সরকার হোৱাৰ কাৰণে আপুনি এই 5 বছৰত এটা দিনো আপুনি ভৰিয়ে নিদিলে দিয়া নাই আৰু প্ৰশ্ন কৰা নাই মই ইয়াৰৰ ৰাইজে বা বিটিসি ৰাইজে আপোনাক এবাৰ আকৌ উভতাই আনি শাসনত বহুৱাব বিপিএফক আৰু আপুনি মুৰব্বী হ'ব মই আপোনাক সুধিছো যে আপুনি 17 বছৰত কৰা উল্লেখনীয় কাম 5টা মানৰ ভিতৰত আপুনি কোন গীতাক অভিহিত কৰিব যে উল্লেখনীয় কাম মোৰ দিনত হোৱা এগীতা ফার্স্ট বড় ভাষাটো এই চিটলত সোমাইছে আপনিতো জানে হয় এটো বিৰাট ডাঙৰ এচিভমেন্ট আমাৰ কাৰণে হয় আৰু আমি 4টা জিলা বনাব পাৰিছে আৰু সাব ডিভিজন বনাব পাৰিছে আপুনি সাব পৰ্বজৰা জংগলে আছিল সাব ডিভিজন বনাই পেলাই এতিয়া ভাল হল সালবাৰী নতুন সাব ডিভিজন ফালেও আমি
ইয়াৰ পিছত ভেৰগাঁও সাব ডিভিজন পালে নতুন ডিষ্ট্ৰিক্ট আমি পাইছোঁ চিৰাং বাক্সা আৰু ওদালগুৰি ইয়াৰ ওপৰত আৰু কি লাগে ৰাস্তা হস্পিটাল এইবিলাকতো নকবি আমি CIT-টো আমাৰ BTC-ৰে এইবিলাক আমি কওঁ ইউনিভাৰ্চিটি মেডিকেল কলেজ আৰু আমি এতিয়া নতুনকৈ আমি ভাবি আছোঁ যে ওদালগুৰি বা সেইফালে গহপুৰ বা বিশ্বনাথ এতিয়া নতুনকৈ যিটো গাঁও সোমাইছে 60টা এইবিলাকো যাতে আসানি হয় কাম কৰিবলৈ সেইকাৰণে ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট তাৰমানে তাতে আমি যাই পেলাই অফিচ কৰিব পাৰা এনেকুৱা বনাম বুলি আমি ভাবি আছোঁ কিন্তু আপুনি এইমাত্ৰ যিকেইটা ক'লে মেডিকেল কলেজ CIT ইউনিভাৰ্চিটি এইটোতো BTC-ৰ নহয় এইটোতো চেণ্ট্ৰেলে দিয়া বস্তু এইটোকে আনক না প্ৰমোদ বড়াই মই নিচিনা আনকচোন আপুনি যদি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ পৰা একো যদি নোখোজে আচ্ছা একো নাপাব আপুনি নোখোজি পেলাই থাকিলে আমি ইউনিভাৰ্চিটি এই মেডিকেল কলেজ এই CIT-বিলাক ভালে হয় আপুনি চাওক আমি আমাৰ টাৰ্গেট আছে নতুন মিনি ছেক্ৰেটাৰিয়েট এইবিলাকতো BTC পইচা দি বনাব নোৱাৰে আপুনি আৰু ইণ্ডো ভূটান নেশ্যনেল হাইৱে এইটো আপুনি BTC-ৰ পইচা দি কৰিব নোৱাৰে এইবিলাক কথা এইটোতো আপুনি এইবিলাক খোলে নহ'ব না আমি এপ্ৰ'চ কৰিব জানিব লাগিব তেতিয়াহে আপুনি পাব কিয় এপ্ৰ'চ কৰা নাই আপুনি যে প্ৰমোদ বড়াই যে কৈ আছে সেই যে ক'ৰবা ডাংথলত ৰেল কচ ফেক্টৰী এইবিলাক লিখি পেলাই আনিলে হ'ব হা আপুনি অলপ কষ্ট কৰ দিল্লীত যাই পেলাই ক'ৰবা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কথা কৈছে এনেই লিখি পেলাই এগ্ৰিমেণ্ট কৰি পেলাই আনিলে পাব আপুনি দিব আপোনাক আপুনি সেইখিনি কৰিছে আপুনি তাৰ উপৰিও আৰু কেইটামান কাম কৰিছে আপুনি নিজে নাই কোৱা মই কৈ দিছোঁ আপোনাক যে আপুনি অসমৰ বাহিৰত আপুনি চেন্নাই আপুনি কলকাতা আপুনি বেংগলোৰ এনেকুৱাত আপুনি বড়োলেণ্ড গেষ্ট হাউচ আপুনি আপোনাৰ দিনতে চাগে হৈছিলে সেইখিনি আপুনি কৰিছে তাৰপিছত ইয়াৰ ধৰক এতিয়া ছেক্ৰেটাৰী এবাৰ মুম্বাইত বনাম মুম্বাইত কৰা নাই গেষ্ট হাউচত মাতি মুম্বাইত ল'ম এইবাৰ মুম্বাইত লোৱা নাই এইবাৰ ল'ম আৰু ইয়াৰ কোকৰাঝাৰৰ যি ছেক্ৰেটাৰিয়েট ইয়াতোতো আপোনাৰ দিনতে বনোৱা আমাৰ দিনত বনোৱা পইচা আমাৰ নহয় দিছপুৰৰ BTC-ৰ প্লেন বাজেটত পইচা দি আমি বনোৱা নাই আপুনি কষ্টকৰ এপ্ৰ'চিংবিলাক ঠিক হ'ব লাগিব সদায় BTC-ত যিখিনি বছৰত পইচা দিয়ে এইটোকে খাব কাৰণে ধান্দা কৰি থাকে আপোনাৰ দিনত বোলে এটা সুবিধা আছিল যে দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰৰ হৈ আহিলেও আপোনাক তৰুণ গগৈ ডাঙৰীয়াই বোলে পুৰা ফ্ৰীকে এৰি দিছিল যে দিছপুৰে তাত হকা বগাধা কৰা নাছিল এতিয়া হেনো প্ৰমোদ বড়োৰ দিনত দিল্লীৰ পৰা যিটো পইচা আহে দিছপুৰে পুৰা একদম চেকি ধৰে পুৰা ফ্ৰীকে ইহঁতৰ কথা এইটো মোৰ লগত এইবিলাক নহয় যি আহিব যি পাব লগা আছে আমি পাবই এইটো আপুনি যদি খালি খাৱাতে ধান্দা থাকে তেতিয়াহ'লে কেনেকৈ পইচা দিব আপোনাৰ দিনত আপুনি 17 বছৰ হৈছেতো মুৰব্বী আপুনি এবছৰত আপোনাৰ যিটো বাজেট দিল্লী আৰু দিছপুৰে আপোনাক কিমান দিছিলে সহযোগিতা কিমান কৰিছিলে আমি আগত যেনিবা 600-700 সামথিং আছিলে কিন্তু বঢ়াই এতিয়া 1000-ৰ ওপৰত যাব লাগিছিল কিন্তু 900 কে দিছে বুলি কৈছে 10% বছৰে এনহেন্স হৈ থাকে এইটো কৰা নাই প্ৰমোদ বড়ো এপ্ৰ'চ কৰিব লাগিব তো এইটো চিষ্টেম একটা আজি যদি 100 টাকা দিছে অহা বছৰত 110 টাকা দিব লাগিব নেক্সট বছৰত 120 টাকা আপোনাৰ দিনত হৈছিল নে সেইটো হৈছে বাপ আমি কম্প্ৰমাইজ কৰা নাই এইটো কম্প্ৰমাইজ নকৰো মই এইটো চিষ্টেমে নহয় সেইটো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত হৈছিল কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত হৈছিল নাই হৈছে ক'ত পোৱা নাই হৈছে আমি এইবিলাক কম্প্ৰমাইজ কৰা মানুহ তেতিয়াহ'লে আপুনি যদি পাৰিছিল তেতিয়া এতিয়া তেনেহ'লে কি হিমন্ত বিশ্ব শৰ্মাই এইটো হ'বলৈ দিয়া নাই মই আহকচোন আপুনি কাম কৰক না জীৱটো মই কি কৈছে যিখিনি দিছে এইটোকে আপুনি ভালকৈ ইউটিলাইজ নকৰে বা বছৰত যিটো ইউটিলাইজ কৰিব লাগে এইটো কৰিব নোৱাৰে খাৱাৰ ধান্দাত থাকিলে কেনেকৈ ইউটিলাইজ কৰিব পাৰিব কেইবাগৰাকীও UPPL নেতাৰ মুখতো শেহতীয়াকৈ শুনিছোঁ বা
প্ৰমোদ বড়ো ডাঙৰীয়াও খুব ইংগিতপূৰ্ণভাৱে এটা কথা কৈছে যে BTADৰ ৰাইজে এতিয়া বা BTRৰ ৰাইজে এতিয়া শান্তি বিচাৰে আগৰ সেই ৰক্তাক্ত পৰিৱেশ বা হত্যা হিংসা এইবিলাক নিবিচাৰে UPPLৰ চৰকাৰ যেতিয়াৰ পৰা হৈছে প্ৰমোদ বড়োৰ দিনত বোলে এটাও গুলি ফুটোৱা ঘটনা ইয়াত হোৱা নাই এজনো মানুহক কোনো গুলিয়াই হত্যা কৰিব পৰা নাই কিন্তু আপোনাৰ দিনত সেইবিলাক নাছিল মানুহ গুলি খাই খাই মৰিছিল মানুহ ইয়াত ওলাবলৈ ভয় কৰিছিল তেনেকুৱা এটা পৰিৱেশ আছিল নিশা হলি কোকৰাঝাৰ একদম নিতাল নিস্তব্ধ হৈছিল কিন্তু এতিয়া 11টা বজাতো ৰেষ্টুৰেণ্ট খুলি মানুহে বোলে একদম পাৰ্টি কৰি থাকিব পাৰে আপোনাৰ দিনত সেইটো হোৱা নাছিল গতিকে সেই আইন শৃংখলা পৰিস্থিতিটো আপুনি যদি আকৌ মুৰব্বী হয় তেনেকুৱা যদি আকৌ কিবা ৰক্তাক্ত পৰিৱেশ বা শান্তি বিঘ্নিত হয় তেতিয়া কেনেকুৱা হ'ব মই কম আমাৰ 17 বছৰত নবটলেণ্ড নৰেছ কোৱা মানুহটো প্ৰমোদ বড়োৱে আছিল আপুনিও জানে এইটো কিমান নাটক কৰিছে মই কম এজন পুলিচ বডিগাৰ্ড লৈ পেলাই দুইজন থাকিব দে সেই সময়ত প্ৰমোদ বড়োৰ লগত একজন না দুইজন আপচু প্ৰেচিডেণ্ট নবটলেণ্ড নৰেছ পুলিচ বডিগাৰ্ড লৈ পেলাই যেতিয়া নবটলেণ্ড নৰেছ ডিভাইড আছাম 50-50 এই নেশ্যনেল হাইৱে এই ৰেল লাইনত যেতিয়া নেকি বন্ধ কৰে বা হাল্লা কৰে বা আন্দোলন কৰে আপুনি ভাবেনে এই আছু আন্দোলনৰ সময়ত এই আছু প্ৰফুল্ল মহন্ত বা কোনোবা ডাঙৰ লিডাৰসকলে পুলিচ পাইছিল জানো আন্দোলন সময়ত ইহঁতে মই পাইছিল জানো আন্দোলনৰ সময়ত তো এইটো কি নাটক হা আমাক বুৰ্বক বনাইছে এইটোতো নাটক সেইকাৰণে কৈছোঁ এই নবটলেণ্ড নৰেছ এই প্ৰমোদ বড়ো যে হাল্লা কৰি আন্দোলন কৰি আছে এইটো পুৰা ইলেকশ্যনাৰী পুৰা নাটক